স্বাৰ্থপৰ আৰু স্বাৰ্থপৰ কাৰণে মানুহে মানুহৰ লগত ৰিলেশ্যন কৰে। আজিকালি কোনেও কাৰো লগত স্বাৰ্থৰ অবিহনে কিন্তু ৰিলেশ্যন নকৰে। আপুনি সুবিধা দি চাবচোন, তেতিয়া আপোনাৰ পৰা কি কৰিব, যেতিয়া সুবিধা গ্ৰহণ কৰিব তেতিয়া আপুনি বহুত ভাল, আৰু যেতিয়া আপোনাৰ পৰা সুবিধা গ্ৰহণ কৰিব নোৱাৰিব তেতিয়া আপুনি একদম হৈ পৰিব বেয়া। গম পাইছা নাই? বাৰু এতিয়া মেইন কথাটোলৈ আহোঁ। স্বাৰ্থপৰ দুনিয়াই স্বাৰ্থপৰ মানুহ বুলি যে মই ক'লোঁ, কাক ক'লোঁ? আপোনালোকে দেখিছে ইলেকশ্যনৰ আগত, এতিয়াৰ পৰা আগৰ কথাটো কওঁ বাৰু, মই 5 বছৰ আগৰ কথাটো কওঁ। 5 বছৰ নহয়, কেইবছৰমান হৈ গৈছিলে পাহৰিছোঁ দেই। যেতিয়া নেকি যোৰহাটত লোকসভা নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনত অখিল গগৈদেৱে গৌৰৱ গগৈ পিছে পিছে লাগি দিন ৰাত একেকাৰ কৰি পেলাই গৌৰৱ গগৈক জিকাইছিলে, নহয় জানো? আৰু তেতিয়া কি হৈছিলে, সকলোৱে কৈছিলে যে গৌৰৱ গগৈ অখিল গগৈৰ কাৰণেই জিকিলে। কিন্তু সেই অখিল গগৈয়ে তেওঁ নিজৰ স্বাৰ্থ সিদ্ধি হ'বৰ কাৰণে গৌৰৱ গগৈৰ পিছত এইবাৰ আৰু এই ইলেকশ্যনত কি কৰিছে, তেওঁ পিছে 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 তেল মাৰি 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 মাৰি, আপোনালোকে দেখি আছিলে প্ৰতিটো নিউজতে, তেল মাৰি 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 যিকোনো প্ৰকাৰে মানে লগ হোৱা কথাটো ভাবিছিলে, নহয় জানো? আৰু তাৰপিছত তেওঁ ক'ম বাৰু, মই সেইটো পিছতলৈ বাৰু ঠেলি থ'লোঁ। তাৰপিছত তেওঁ কি কৰিলে, একদম তেল মাৰি 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 লাষ্ট মুহূৰ্তত দেৰিকৈ হ'লেও গৌৰৱ গগৈয়ে মানে কি কৰিলে, কৰিলে, লগ হ'ল, জইন হ'ল, আৰু দেখিলেই কংগ্ৰেছৰ শোচনীয় মানে হৈ গ'ল, হয়নে নহয়? হাৰিলে একে শোচনীয় ৰূপে। তাৰপিছতে সকলোতেতো জিকিছে, কোন জিকিছে? অকল বিজেপিয়ে জিকিছে। ভোট দিয়ক নিদিয়ক সেইবিলাক প্ৰশ্ন নুঠে, মুঠতে বিজেপিয়ে জিকিছে। আৰু সেইবিলাকেই হ'ল মামাৰ টেলেণ্ট। মামা বুলি আকৌ ক'লে মোক আকৌ গালি দিব দেই, মুখ্যমন্ত্ৰীৰ টেলেণ্ট। কিন্তু সেই গৌৰৱ গগৈ যেতিয়াই হাৰিলে, আৰু কেনেকৈ হাৰিছে কি কথা আপোনালোকে চাগে অলপ হ'লেও কোনেও নজনাকৈ নাথাকে। এতিয়া মোক হয়তো কোনোবাই ক'ব পাৰে, এই এজনী মিয়ানী, এজনী কিবা, যি কৈ থাক, হয়নে নহয়? যি কৈ থাক, তাত মতলব নাই, কিন্তু সঁচা কথাটো ক'বই লাগিব। কোনোবা শত্ৰু হ'লেও সঁচা কথাটো ক'বই লাগিব। মই কংগ্ৰেছী মানুহ নহয়, মই গৌৰৱ গগৈক মই ভালো নাপাওঁ, কিন্তু গৌৰৱ গগৈক লৈ পেলাই অখিল গগৈদেৱে যিখিনি মন্তব্য আগবঢ়াই আছে সেইখিনি আপোনালোকৰ মগজৰ পৰাই কওকচোন, সেইখিনি বাৰু গ্ৰহণযোগ্য হয়নে? তেওঁ ইলেকশ্যনৰ আগত যিটো মানে দেখাইছিলে, লগ হ'বই লাগিব, কি সুৰ টানিছিলে বাপৰে, লতা মংগেশকাৰেও টানিব নোৱাৰে, এনেকুৱা সুৰ টানিছিলে। আৰু সেই সুৰ টানি 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 মানে গৌৰৱ গগৈৰ লগত পৰিলে। তাৰপিছত গৌৰৱ গগৈ হ'ল, হাৰিলে। হৰাৰ পিছতে পিছ মুহূৰ্ততে, দুদিনৰ পিছত তেওঁ কৰিলে কি, গৌৰৱ গগৈ খাৰা ইস্তি, কিবা ইস্তি। আৰু আজিও মই দেখিলোঁ এটা নিউজত, গৌৰৱ গগৈৰ কথা যি ধৰণে তেওঁ কৈছে, সঁচাকৈ একদম বহুতো মানে কিবা লাগে দেই। মই গৌৰৱ গগৈ ছাপোৰ্টাৰ নহয়, মই নকৰোঁ, মই বিজেপিও নহয়, মই গৌৰৱ গগৈও নহয়, মই ৰাইজৰ দলৰো নহয়, কিন্তু যিটো হয় সেইটোতো ভাই ক'বই লাগিব, নহয় জানো? এতিয়া কওঁ শুনক, নিজৰ স্বাৰ্থৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কি কৰিছে আপোনালোকে জানেই। তাত এজন হত্যাকাৰীক কি দিছিলে, টিকট দিছিলে। তাত কিন্তু কংগ্ৰেছৰ নাছিলে। আৰু নাথাকোঁতে কি হ'ল, এজিপিৰো এজন দিছিলে, আপোনালোকে গমেই পায়। তাৰপিছত কিন্তু জিকিলে, কিন্তু এনেই কেতিয়াও কিন্তু তাত জিকিব নোৱাৰিলে হয় এইবাৰ। আৰু এতিয়া মানুহে পস্তাইছে। বিশেষতে তাত শিৱসাগৰত কংগ্ৰেছী মানুহেও বহুতে তেওঁক ভোট দিছিলে আৰু তেনেকৈ জয়যুক্ত হৈছিলে। তাৰ বাদে কিন্তু ইমান সহজ নাছিলে এবাৰ জিকিবৰ কাৰণে। আৰু তাৰ স্থানীয় মানুহে কৈছে কাৰণেহে মই কৈছোঁ আপোনালোকক দেই, মই বনাই কৰি কথা কোৱা নাই, আৰু মই বনাই পেলাই কথাও নকওঁ, মই একেবাৰে সঁচা কথা কওঁ। আৰু মোৰ থাম্বনেইল যেনেকুৱা আৰু মোৰ ভিডিঅ'বিলাকো তেনেকুৱা, মই ফটুৱা ফাঁকি চাকি দি পেলাই মই এইবিলাক নকৰোঁ। গতিকে যিজনে নেকি অহনিশে গৌৰৱ গগৈ পিছে 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 লোকসভাৰ নিৰ্বাচনত লাগি পেলাই তেওঁক জিকাইছিলে, আৰু সেই একেখন মুখেৰে এতিয়া গৌৰৱ গগৈক তেওঁ কি কৰি আছে, হোৱাই নোহোৱাই কিবা কিবি কথা কৈ আছে। তেওঁক মানে নীতি শিক্ষা দিবলৈ যায়, তেওঁতকৈ যাতে আৰু পণ্ডিত বেলেগ নাই, তেওঁ সেইটো ভাবিছে। আৰু আজি মই যেতিয়া নিউজটো দেখিছোঁ বহুত লোকে বহু কথা কৈছে, আৰু কংগ্ৰেছৰে যিয়ে নহওক, তেওঁলোকৰ যিমান যি নহওক, ভিতৰি মানুহৰ কিবা এটা থাকিব পাৰে, হয়নে নহয়? সেয়ে বুলি বাহিৰত তেনেকৈ মানুহে প্ৰকাশ নকৰে।
মানে কি ক'ম আৰু কিছুমান কথা মানে ওলাবলৈ ধৰিলেও মুখখন বন্ধ কৰি ৰাখোঁ আৰু তেওঁ ভাবিছে কি তেওঁতকৈ আৰু কোনো বুদ্ধিয়ক নায়েই আগতে কিন্তু সঁচা একদম অভদ্ৰ অন্ধ মানুহ অন্ধ যে সঁচাকৈ কয় যে মানুহে অন্ধভক্ত বুলি যে কয় সেই কিছুমান অন্ধ হৈ পেলাই তেনেকৈ আছিলোঁ কিন্তু এটা কথাত মই প্ৰমাণ পাই গ'লোঁ আৰু সেই প্ৰমাণ পোৱাৰ পিছতে মই ছাইড হৈ ল'লোঁ আৰু ছাইড হোৱা কাৰণ বহু লোকে গম পায় আৰু বহু লোকে কিছু লোকে গম নাপায় কাৰণ সেই টপিকটো উলিয়াব কেনেকৈ মোৰ মুখখন আছে নহয় মোৰ মুখখনটো বোবা নহয় কাৰণ মই টকা লৈতো থোৱা নাই হয়নে নহয় গতিকে মই হ'লোঁ কি স্বাৰ্থবিহীন আৰু কাৰোবাক যদি মই কিবা এটা কামত লগাইছোঁ সেই কামৰ বিনিময়ত মই আপোনালোকক কৈছোঁ এগুণত মই দুগুণ দিওঁ কিন্তু তথাপিও কাকো ঠগি মগি খোৱাৰ স্বভাৱটো কিন্তু মোৰ নাই আৰু সেই স্বাৰ্থপৰৰ কথা কৈছোঁ কাৰণে মই এই কথাটো ক'লোঁ গতিকে আজিকালি মানুহ হ'ল স্বাৰ্থপৰ তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে তেতিয়া একদম গৌৰৱ গগৈ পিছত লাগি তেওঁ কটাই দিলে তেতিয়া আৰু যেতিয়াই তেওঁ নিজে জিকি গ'ল গৌৰৱ গগৈ হাৰি গ'ল তেতিয়াই কি কৰিলে মানে গৌৰৱ গগৈ বেয়া গৌৰৱ গগৈ অসমীয়া কথাটোও ক'ব নাজানে কিন্তু সেইজন গৌৰৱ গগৈকে আকৌ লৈ তেওঁ যোৰহাটত জিকাইছিলে এতিয়া ক'ত মৰে মৰকচোন আপোনালোক হয়নে নহয় বাৰু মোৰ কথাখিনি কওঁতে মোৰ অলপ মানে সাজি পাৰি ক'ব পৰা নাই চাগৈ মানে টাইমটো চাই আছোঁ গম পাইছেনে নাই টাইমটো চাই আছোঁ জানে কেইটা বাজিলে জানে এতিয়া 10:15 গতিকে বন্ধু বান্ধৱীসকল মানে কি ক'ব আজি মই এটা নিউজ দেখিলোঁ সেইকাৰণে মোৰ বেয়া লাগিছে কিয় এইটো কাৰণে বেয়া লাগিছে যিজন গৌৰৱ গগৈ পিছে ঘূৰি আছিলে আকৌ সেইজন গৌৰৱ গগৈয়ে কি কৰিছে এতিয়া বদনাম গাইছে আচলতে মানুহবিলাক আজিকালি তেনেকুৱাই হৈছে নেকি যেতিয়া মানে ভাল থাকিব যেতিয়া সুবিধা পাব তেতিয়া একদম ভাল তেতিয়া একদম খুব ভাল আৰু যেতিয়া সুবিধাটো নাপাব বেয়া মোৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক আপোনালোকে চাবচোন গতিকে বন্ধু বান্ধৱীসকল কি কথাত আজি মোৰ বেয়া লাগিছে আপোনালোকে চাওক সেই সৰু ভিডিঅ' ক্লিপটো বৰ্তমানেও অব্যাহত আছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত দলীয় সংঘাত কালি সংবাদমেলযোগে গৌৰৱ গগৈয়ে চাহাবী ষ্টাইল এৰা নাই বুলি মন্তব্য কৰাৰ লগতে কেইবাটাও বিষয়ত সমালোচনা কৰিছিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰক্ৰেটিক সেন্স গৌৰৱ গগৈৰ বডি লেংগুৱেজ এতিয়াও চেঞ্জ হোৱা নাই কিন্তু তেওঁলোকৰ স্বভাৱ তেওঁলোকৰ বডি লেংগুৱেজ তেওঁলোকৰ যেটো কি কয় অহংকাৰ সেই অহংকাৰটো কমাব পাৰিলে আমাৰ ভাল দিন আকৌ ঘূৰি আহিব আজি সংবাদ মাধ্যমৰ আগত অখিল গগৈক সন্দেহজনক ব্যক্তি বুলি অভিহিত কৰিছে বিধায়ক জয়প্ৰকাশ দাসে আনহাতে অখিল গগৈক চেণ্ডেল এৰি ইস্ত্ৰি মৰা কাপোৰ পিন্ধিবলৈ আহ্বান বিধায়ক আমিনুল লস্কৰৰ সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰক্ৰেটিক সেন্স গৌৰৱ গগৈৰ বডি লেংগুৱেজ এতিয়াও চেঞ্জ হোৱা নাই কিন্তু তেওঁলোকৰ স্বভাৱ তেওঁলোকৰ বডি লেংগুৱেজ তেওঁলোকৰ যেটো কি কয় অহংকাৰ সেই অহংকাৰটো কমাব পাৰিলে আমাৰ ভাল দিন আকৌ ঘূৰি আহিব কালা ষ্টাইলটো আমিও মাৰি আহিছোঁ আমি চাহাব নেকি গৌৰৱ গগৈ আমি কৈ আছোঁ অখিল গগৈ আপুনি কালা ষ্টৰী মাৰক হাৱাই চপ্পল ছাৰক আমি কৈ আছোঁ এজন নেতা হিচাপে থাকক না কি আছে আপোনাক যে এটা সমষ্টিৰ মানুহে বুট দিয়ে বনাইছে আপুনি যেনেকৈ তাকে আছে সব লিডাৰ এনেকৈ থাকিব কোনো কথা আছেনে অখিলদাৰ কথাবিলাক আজিকালি সকলোৱে সন্দেহ কৰে আৰু সন্দেহটো হয় আৰু অসমৰ মানুহে বুজি পাইছে ইতিমধ্যে আৰু অখিল গগৈ ডাঙৰীয়াই গৌৰৱ গগৈৰ বিষয়ে যিটো কথা কৈছে আমি কৈছোঁ যে গৌৰৱ গগৈ ওৱান অফ দ্য অনেষ্ট পলিটিচিয়ান ইন দ্য কাণ্ট্ৰি ভাৰতবৰ্ষৰ এজন সকলোতকৈ ভাল অনেষ্ট পলিটিচিয়ান আৰু ভৱিষ্যত থকা ৰাজনীতিবিদ আপোনালোকে দেখিলে নিশ্চয় তেওঁ সেই বক্তব্যখিনি আৰু এইবিলাক বক্তব্য এজন বিধায়ক হৈ পেলাই তেওঁ মুখত বাৰু শোভা পায়নে লাজ পোৱা নাইনে আচলতে কি ক'ব আৰু এইবিলাক নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক লাজ কেতিয়াও নাপায় স্বাৰ্থপৰ মানুহৰ কাৰণে লাজ বোলা বস্তুটো একোৱেই নাই একদম নিলাজ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই